ভাৰতৰত্ন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলোৱে নমস্য অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই তেখেতৰ এই জন্মদিনতে সুভাষণ দিৱস ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি আয়োজন কৰি আহিছিলোঁ। আজি এজন মহান মনীষী যি আদৰ্শ কাৰ্গিলৰ যুদ্ধ জয় কৰি তেখেতৰ প্ৰধানমন্ত্ৰী কালচোৱাত সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা পঠিয়াইছিলে যে আমাৰ ভাৰতবৰ্ষ আমি কোনো কম নহয়, আমি শক্তিশালী দেশ, পৰমাণু শক্তি আমাৰ হাতত আছে। সাৱধান বাণী যি অন্য দেশলৈ প্ৰদান কৰিছিলে ই ভাৰতবৰ্ষক বহু উচ্চ স্তৰলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াৰ সময়ত আমাৰ ভাৰতবৰ্ষক লৈ গৈছিলে। তেখেতৰ দ্বিতীয় যদি আমি চাওঁ চিন্তা বা তেখেতৰ ভৱিষ্যতৰ পৰিকল্পনা, তেখেতে 2003-4 বৰ্ষত যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল সেই সময়ত সাংসদত তেখেতে যি বলিষ্ঠ বক্তব্যৰে কৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহ অকল চৰকাৰে বনাই থাকিলে নহ'ব, গ্ৰাম্য অঞ্চলৰ গাঁৱৰ বাগানৰ ভিতৰৰ অঞ্চলৰ ৰাস্তা পকা হ'ব লাগিব, তেতিয়াহে মোৰ এই জনতা আগুৱাই যাব বা প্ৰগতিৰ পথ দেখিব। আজি সেই চিন্তা বাজপেয়ী ডাঙৰীয়া আজি আমাৰ লৈ আজি গ্ৰাম্য অঞ্চলৰ উন্নয়ন হৈছে, বিশেষকৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা এই পথৰ প্ৰকল্পৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু তেখেতৰ গুণে আমাক অনুপ্ৰাণিত কৰে। আজি বাজপেয়ী ডাঙৰীয়াৰ লৈ পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তথা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ পৰা সুভাষণ দিৱস হিচাপে পালন কৰা হৈছে। আজি আমাৰ দলীয় পৰ্যায়ত আমাৰ বিভিন্ন প্ৰান্তত মণ্ডল ভিত্তিত আমি আয়োজন কৰিছিলোঁ। ইয়াতো যথেষ্ট সংখ্যক জ্যেষ্ঠ লোকসকলৰ উপস্থিতিত আজি আমি বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই সুভাষণ দিৱস আমি পাৰ কৰিছোঁ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।